students, welcome back to my YouTube channel. যোৱা ক্লাছত আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ। আজি আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে অলপ কিছু আলোচনা কৰিম। আহকচোন আমি আমাৰ ক্লাছটোলৈ যাওঁ। আজি আমি আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। আমি প্ৰথমতে কেইটামান এক্সাম্পল দিবলৈ চেষ্টা কৰিছোঁ। এক নম্বৰ এক্সাম্পল হৈছে I am teaching English now. Number 2, the fan is moving now. You are learning English now. আমি এই তিনিটা এক্সাম্পলত এটা কথা লক্ষ্য কৰিছোঁ যে ইয়াত প্ৰত্যেকটোতে কামটো বৰ্তমান চলি থকা প্ৰকাশ কৰিছে। I am teaching English now. That is, মই বৰ্তমান ইংলিছ পঢ়াই আছোঁ। The fan is moving now. The fan is now moving. বৰ্তমান ফেনখন ঘূৰি আছে। ঠিক সেইদৰে তোমালোকে ইংলিছ এতিয়া শিকি আছা। You are learning English now. গতিকে আমি এই উদাহৰণকেইটাৰ পৰা এটা কথা স্পষ্ট হৈছে যে গোটেইকেইটা সেন্টেন্সে বৰ্তমানে চলি থকা এটা কাৰ্য প্ৰকাশ কৰিছে। গতিকে আমি এটা ডেফিনেশ্যন দিব পাৰোঁ যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স মানে হৈছে কোনো এটা কাৰ্য যিটো নেকি বৰ্তমান সময়ত একেৰাহে চলি থকা প্ৰকাশ কৰে। অৰ্থাৎ কোনো এটা কাৰ্য বৰ্তমানে একেৰাহে চলি থকা প্ৰকাশ কৰিবৰ বাবে যি টেন্স ব্যৱহাৰ কৰিম তাক প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স বুলি কোৱা হয়। গতিকে আমি এতিয়া স্পষ্ট হ'লো যে বৰ্তমানে চলি থকা কাৰ্য এটা ই প্ৰকাশ কৰে। ঠিক সেইদৰে এই টেন্সৰো এটা ষ্ট্ৰাকচাৰ আছে। আমি এতিয়া ষ্ট্ৰাকচাৰটো দিবলৈ আৰম্ভ কৰিছোঁ। ষ্ট্ৰাকচাৰ আমি দেখিছোঁ যে প্ৰত্যেকৰে এটা ছাবজেক্ট আছে। ছাবজেক্ট নাথাকিলে থাকিব নোৱাৰে সেন্টেন্স। গোটেইকেইটাতে এটা ছাবজেক্ট প্ৰথম আমাৰ আহিব। তাৰপিছত দেখিছোঁ যে এম ইজ আৰ, এইটো হৈছে এটা বি ভাৰ্বৰ ৰূপ। এছ প্লাছ আমাৰ বি ভাৰ্বৰ ৰূপ আমি ডাইৰেক্ট পাতি দিলোঁ এম অব্লিক ইজ অব্লিক আৰ। তাৰ পৰা আহিলে আমাৰ মেইন ভাৰ্ব। মেইন ভাৰ্বটো আমি ভাৰ্ব বুলি লিখিছোঁ, তাৰ লগত কি থাকিব ING থাকিব প্লাছ অবজেক্ট। ঠিক সেইদৰে ইংলিছ ইয়াত অবজেক্ট, ইয়াত কিন্তু অবজেক্টটো নাই। ঠিক সেইদৰে ইয়াতো অবজেক্ট আৰু প্লাছ নাউনটো আছে, কিবা এক্সটেনশ্যন বা বেলেগ কিবা কিবি প্ৰকাশ কৰিব পাৰে ইটোৱে। গতিকে আমি এটা এই টেন্সৰ ষ্ট্ৰাকচাৰ পালোঁ। সেই ষ্ট্ৰাকচাৰটো হৈছে কি এইটো এছ প্লাছ এম ইজ আৰ, ডেট ইজ বি ভাৰ্বৰ আৰু তাৰপিছত ভাৰ্বৰ পিছত ING আহিব প্লাছ ই। এইটো হৈছে ষ্ট্ৰাকচাৰ। আমি এতিয়া এই টেন্স গঠন কৰিবলৈ হ'লে এই ষ্ট্ৰাকচাৰৰ মতে আমি কি কৰিব লাগিব লিখিব লাগিব, তেতিয়া আমাৰ কোনো দিগদাৰ নাই। ঠিক সেইদৰে আমি আৰু এটা উদাহৰণ দিব বিচাৰিছোঁ। দ্য বেবী ইজ ক্ৰাইং বিকজ it is hungry. Okay, ইয়াত মেইন সেন্টেন্স হৈছে the baby is crying. এইটো কি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স। বিকজ কাৰণ it is hungry। এতিয়া এইটো এক্সটেনশ্যন হিচাপে আমি ধৰিব পাৰোঁ, য'ত নেকি মই আগতে নাউনটো এক্সটেনশ্যন বুলি কৈছিলোঁ। ঠিক সেইদৰে ইয়াত কি it is hungry। ই টাইম ৰেফাৰ কৰিব পাৰে, নতুন বেলেগ এটা ইনফৰমেশ্যন দিব পাৰে, সেইটো হৈছে এক্সটেনশ্যন। এইখিনিতে আৰু এটা মই কথা ক'ব গৈছোঁ। আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স যেতিয়া কৰিম তেতিয়া কি হয়, কিছুমান ভাৰ্বৰ ক্ষেত্ৰত সাধাৰণতে
প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি ব্যৱহাৰ নকৰোঁ। আমাৰ পঞ্চ ইন্দ্ৰিয় আছে, 5টা চেন্স ইন্দ্ৰিয়, চেন্স অৰ্গেন আছে, যেনেকৈ আমাৰ চকুৰ লগত জড়িত কিছুমান চি, আমি দেখা কাৰ্যক চি বুলি কওঁ। ঠিক সেইদৰে আমাৰ নাকৰ লগত জড়িত স্মেল, ঠিক সেইদৰে আমাৰ ফিল, অনুভৱ, চেন্সৰ লগত জড়িত। ঠিক সেইদৰে আমাৰ আণ্ডাৰষ্টেণ্ড, এনেকুৱা ধৰণৰ যিবিলাক নেকি আমাৰ চেন্সৰ লগত জড়িত, এইবোৰ সাধাৰণতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমি ব্যৱহাৰ প্ৰায় নকৰোঁ। কিয় নকৰোঁ? কাৰণ এইবিলাক ভাৰ্বসমূহৰ কাৰ্যটো অট'মেটিক হয়, অট'মেটিক হেপেনিং হয়। আমাৰ কৰ্তাৰ ইচ্ছামতে কৰিব আমি এইবিলাকক নোৱাৰোঁ। যেনে আই এম চিং এ বাৰ্ড, এনেকুৱা ধৰণৰ আমি চেণ্টেন্স খুব কমহে ব্যৱহাৰ কৰোঁ। ঠিক সেইদৰে আই এম স্মেলিং, আই এম ফিলিং ক'ল্ড, এনেকুৱা ধৰণৰ খুব কম ব্যৱহাৰ কৰা হয়। কাৰণ এই ভাৰ্বসমূহৰ কাৰ্যটো আপোনা আপুনি হয়, অট'মেটিক হয়। আমাৰ কৰ্তাৰ ইচ্ছামতে, এতিয়া মোৰ গৰম লাগি আছে, মই এতিয়া ঠাণ্ডা অনুভৱ কৰিম বুলি ভাবিলেও ঠাণ্ডা অনুভৱ নহয়, তাৰমানে কি কৰ্তাৰ ইচ্ছামতে এইটো কৰিব পৰা নাযায়। কিন্তু আমাৰ যেতিয়া নেকি ঠাণ্ডা আহিব, বৰষুণ আহিব, আমাৰ গাত এনেও ঠাণ্ডা লাগিবই, তেতিয়া আমি সেইটো কি নিজৰ ইচ্ছামতে কৰিব নোৱাৰোঁ। কিন্তু ইয়াতো এটা কথা আছে, আমি এইটো নিজৰ ইচ্ছামতে কৰিব পাৰিম যেতিয়া নেকি আমাৰ নিজৰ ইচ্ছামতে কৰা বুজায়, তেতিয়াহ'লে আমি কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া এজন ডক্তৰে যেনিবা এজন ৰোগীৰ নাৰ্ভটো চাই আছে, দ্য ডক্তৰ ইজ ফিলিং দ্য পালছ অফ দ্য পেচেণ্ট। আমি এনেকুৱা ক্ষেত্ৰত কিন্তু ব্যৱহাৰ কৰিব পৰা হয়, কাৰণ যিহেতু ডক্তৰজনে সেই পেচেণ্টজনৰ কি কৰিছে, নাৰ্ভটো ফিলিং কৰিছে, মানে ফিল কৰা মানে কি অনুভৱ কৰিছে, চাইছে। গতিকে এনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, এইটো ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক সেইদৰে স্মেলিং শব্দটো আমি পাৰোঁ, কাৰণ যেতিয়া আমি ইচ্ছামতে কিবা এটা বস্তু আমি নিজৰ নাকত আনি গধি চাওঁ, তেতিয়া আমি স্মেলটো ল'ব বিচাৰোঁ। ধৰা হওক মই বজাৰলৈ গৈছোঁ, বজাৰত মাছটো গেলিছে নেকি, এনেকৈ যদি আমি নাকৰ ওচৰত দিওঁ, শুঙি চাওঁ, তেতিয়া সেইটো কি আমাৰ ইচ্ছামতে কৰা বুজাইছে। তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া এইখিনিৰ পৰা আমি এটা কথাই গম পাইছোঁ যে আমাৰ চেন্সৰ লগত জড়িত ভাৰ্বসমূহ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰা নহয় যদিও আমি লিমিটেড চেন্সত আমাৰ নিজৰ ইচ্ছামতে কৰাৰ ক্ষেত্ৰত আমি এইবোৰ কি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আমি এতিয়া গম পাইছোঁ যে কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে হৈছে এনেকুৱা এটা টেন্স যিটো টেন্স নেকি বৰ্তমান সময়ত কাৰ্যটো কৰি থকা বুজায়। আৰু ইয়াত আমাৰ যিটো ষ্ট্ৰাকচাৰ, এই ষ্ট্ৰাকচাৰ আমি জানিব লাগিব। এম ইজ আৰ হ'ব আৰু মেইন ভাৰ্বৰ পাছত ING ব্যৱহাৰ কৰা হয়। এইটো হৈছে কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। তাৰপিছত আমি আহোঁ এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সলৈ। পাৰফেক্ট টেন্স অন্য এটা ইম্পৰ্টেণ্ট কথা হৈছে কি আমাৰ প্ৰেজেণ্ট পাৰফেক্ট। পাৰফেক্ট মানে হৈছে কোনো এটা কাৰ্য বৰ্তমান শেষ হোৱাটোক আমি কি বুলি কওঁ, পাৰফেক্ট বুলি কোৱা হয়। পাৰফেক্ট মানে সম্পূৰ্ণ হোৱা, অৰ্থাৎ কোনো এটা কাৰ্য শেষ হৈছে, সেইটো হৈছে পাৰফেক্ট। আমি কেইটামান উদাহৰণৰ জৰিয়তে এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ। এক্সাম্পল 1, the president has given
away the prizes. Here, the president জনে has given away, বিলাই দিলে the prizes. অৰ্থাৎ প্ৰেচিডেণ্ট জনে প্ৰাইজসমূহ বিলাই দিলে। যেন এই কাৰ্যটো অলপ আগতে শেষ হৈছে এনেকুৱা এটা প্ৰকাশ কৰিছে। ঠিক সেইদৰে we have already decided to go for picnic. Number third, he has not come yet. এতিয়া আমাৰ 2 নম্বৰ সেন্টেন্স, we have already decided. আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিলো to go for picnic, পিকনিকলৈ যাবৰ কাৰণে। এই সেন্টেন্সটোৱে আমাৰ এনেকুৱা এটা কথা প্ৰকাশ কৰিছে যে আমি সিদ্ধান্তটো লোৱা বেছি সময় হোৱা নাই, সিদ্ধান্তটো লৈ পেলাইছোঁ। ঠিক সেইদৰে he has not come yet, এইটো নেগেটিভ সেন্টেন্স, he has not come yet, তেওঁ এতিয়াও আহি পোৱাহি নাই, অৰ্থাৎ মানুহজন অহা নাই। গতিকে আমি এই তিনিটা সেন্টেন্সৰ পৰা গম পাইছোঁ যে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হৈছে এনেকুৱা এটা টেন্স যি টেন্স নেকি এই মাত্ৰ শেষ হোৱা প্ৰকাশ কৰে আৰু ইয়াৰ ফলটো চলি থাকে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে কোনো এটা কাৰ্য এই মাত্ৰ শেষ হোৱা প্ৰকাশ যদি কৰে আৰু ইয়াৰ ফলটো যদি চলি থাকে তেনে ক্ষেত্ৰত আমি কি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ, বা এই ক্ষেত্ৰত যি টেন্স ব্যৱহাৰ কৰোঁ তাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলি কওঁ। এতিয়া কথা হ'ল কি, এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো পাষ্ট টেন্সৰ পৰা সম্পূৰ্ণ পৃথক। ইয়াত কোনো ধৰণৰ পাষ্ট ৰেফাৰেঞ্চ নাথাকে, সদায় প্ৰেজেণ্ট ৰেফাৰেঞ্চ থাকিব। হয়তো ক'ৰবাত থাকিব অলৰেডি থাকিব পাৰে, ইতিমধ্যে অলৰেডি, ক'ৰবাত ইয়াত থাকিব পাৰে, এনেকুৱা ধৰণৰ বৰ্তমান সময়ত ৰেফাৰ কৰা কিছুমান টাইম ইয়াত থাকিব পাৰে। ইয়াৰো এটা ষ্ট্ৰাকচাৰ আছে। আমি এতিয়া ষ্ট্ৰাকচাৰলৈ আৰম্ভ কৰিছোঁ। এইটো গঠন প্ৰণালীটো এনেধৰণৰ হ'ব। ষ্ট্ৰাকচাৰ, সাবজেক্ট আহিলে প্লাছ হেভ অব্লিক হেজ প্লাছ ভাৰ্ব। ভাৰ্বটো ক'ত থাকিব? পাষ্ট পাৰ্টিচিপল। পাষ্ট পাৰ্টিচিপল ইটি বুলি মই ব্ৰেকেটত লিখি দিছোঁ, প্লাছ অবজেক্ট প্লাছ ই। এনেকৈ আমি এইটোকে ধৰিব পাৰোঁ। অৰ্থাৎ আমি যেতিয়া পাৰফেক্ট টেন্স কৰিম তেতিয়া কি হ'ব? হেভ বা হেজ কিবা এটা লাগিব। ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল থাকিব আৰু অবজেক্ট আহিব পাৰে, তাৰপিছত এক্সটেনশ্যন আহিব পাৰে। গতিকে আমি এতিয়া গম পাইছোঁ যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সে এনেকুৱা এটা কাৰ্য প্ৰকাশ কৰিব যিটো কাৰ্য নেকি এইমাত্ৰ শেষ হোৱা প্ৰকাশ কৰে। এতিয়া আমি এনেকুৱা ধৰণৰ টেন্স ব্যৱহাৰ কৰিব পাৰোঁ বিভিন্ন ক্ষেত্ৰত। ধৰা হওক যেনিবা আমাৰ কিছুমান অভিজ্ঞতা প্ৰকাশ কৰিবৰ বাবে আমি এই টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। অৰ্থাৎ মই তাজমহল দেখিছোঁ, এতিয়া এই বাক্যটো তেনেকৈ লিখিম, আই হেভ চিন দ্য তাজমহল। তাজমহল, মই তাজমহল দেখিছোঁ। এটা অৰ্থাৎ কি অভিজ্ঞতা, আৰু এইটো প্ৰকাশ কৰিছোঁ যে মই তাজমহল দেখাৰ নেকি অভিজ্ঞতা আছে
আৰু এইখিনি মোৰ অন্তৰত সজীৱ হৈ আছে, এনেকুৱা এটা অৰ্থ প্ৰকাশ কৰিছে। ঠিক এইদৰে they have owned the maps. এতিয়া খেলখনত সিহঁত জিকিলে বা জিকিছে। এতিয়া সিহঁতৰ খেলত জিকাৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাটো আমি এই টেন্সৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ। আমাৰ কেতিয়াবা কৰেক্ট টেন্স কৰিবলৈ আহে, আৰু কৰেক্ট টেন্স কৰিবলৈ যাওঁতে আমাৰ ইয়াত কিছুমান শব্দ পোৱা যায়, যেনেকৈ অলৰেডি আমি পাব পাৰোঁ, য়েট পাব পাৰোঁ, নেভাৰ পাব পাৰোঁ। এনেকুৱা ধৰণৰ শব্দবিলাক থাকিলে বা জাষ্ট নাও থাকিলে আমি কি এই টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক সেইদৰে আকৌ কেতিয়াবা কি হয়, কৰেক্ট টেন্স কৰোঁতে আমাৰ কোনো টাইম ৰেফাৰেঞ্চ নিদিয়ে, তেনে ক্ষেত্ৰত অভিজ্ঞতা প্ৰকাশ কৰা হ'ব পাৰে, যেনে দে হেভ ওন দ্য মেপছ। তেতিয়া আমাৰ এইটোত আমাৰ এনেকৈ দি দিব পাৰে পৰীক্ষাত, দে উইন দ্য মেপছ। দে উইন দ্য মেপছ এইটো কৰেক্ট কৰা, তেতিয়া কি হ'ব, দে হেভ ওন দ্য মেপছ বা গেম। আমি এনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ ইয়াত কোনো টাইম ৰেফাৰেঞ্চ নাই, জাষ্ট এটা অভিজ্ঞতা প্ৰকাশ কৰিছে। এইদৰে আমি প্ৰকাশ কৰিব পাৰোঁ। হেল্ল' ষ্টুডেণ্ট, হয়তো তোমালোকে মোৰ এইখিনি বুজি পাইছা। আজি আমি ইমানতে শেষ কৰিব বিচাৰিছোঁ, আৰু এটা সৰু অনুৰোধ থাকিল আপোনালোকৰ বাবে, অকণমান মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি মোক অলপ উৎসাহিত কৰে যেন। নমস্কাৰ, ধন্যবাদ।